যদি অশান্ত জৰ্জৰ নহয় তেতিয়াহ'লে আস্থাখন প্ৰত্যাহাৰ কৰিব লাগে। কেন্দ্ৰই এইটো ঘোষণা কৰিব লাগে যে অশান্ত জৰ্জৰ যিহেতু নহয়, অসমত যিখন সামৰিক বাহিনী বিশেষ ক্ষমতা আইন যিখন প্ৰয়োগ কৰি ৰাখিছে বিভিন্ন অঞ্চলত, সেইখন প্ৰথম তেওঁলোকে নাইকিয়া কৰিব লাগে, ডিক্লেয়াৰ কৰিব লাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা। দ্বিতীয়, পৰ্যটনৰ লগত বাহিৰৰ মানুহ পৰ্যটক অহাৰ উপৰিও এটা নিখুঁত পৰিকল্পনাৰ দৰকাৰ। ৰাজ্যখনৰ এটা পৰ্যটন বিভাগ আছে, দেশৰো তেনেকুৱা ধৰণৰ পৰ্যটনৰ বিভিন্ন ধৰণৰ বিভাগীয় তেওঁলোকৰ বিষয়ববীয়া কৰ্মকৰ্তা আছে। এটা কম্প্ৰিহেনচিভ যিটো টুৰিজিম পলিচি যেতিয়ালৈকে নাথাকিব তেতিয়ালৈকে পৰ্যটনটো পৰা ইয়াৰ সাধাৰণ জনগণে যিটো পাব লগা লাভ, ইয়াত সাধাৰণ যিসকল এণ্টাৰপ্ৰিনিয়াৰ আছে, যিসকল পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ থকা, তাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থাৱলী লাগিব। যিসকল ক্ষুদ্ৰ ব্যৱসায়ী, যিসকল পৰ্যটনৰ লগত জড়িত হৈ থকা ব্যৱসায়ীয়ে তেওঁলোকে কাম কাজ কৰি আছে, তেওঁলোকৰ লোনকে ধৰি বিভিন্ন ধৰণৰ প্ৰকল্পত বিভিন্ন ধৰণৰ তেওঁলোকে ৰেহাই পোৱা, ছাবচিডি পোৱা বা বিভিন্ন প্ৰকল্প কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা পাব লাগিব, যাতে আমাৰ অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেতিয়া তেওঁলোক লাভান্বিত হয়। যদি কম্প্ৰিহেনচিভ এটা সুসংহত নিখুঁত এটা পৰিকল্পনা যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে এটা নিষেধাজ্ঞা শিথিলে, কাৰণ বিদেশৰ পৰা অহা পৰ্যটকৰ লগে লগে তেওঁলোক পৰ্যটন কোনসমূহ ক্ষেত্ৰলৈ যাব, পৰ্যটনৰ ক্ষেত্ৰসমূহ উন্নয়নৰ কাৰণে কি কি ব্যৱস্থাৱলী কৰিছে। কাৰণ অসমৰ মূল শক্তিটোৱে হ'ল জৈৱ পৰ্যটন আৰু সাংস্কৃতিক পৰ্যটন, যিটো ইক' টুৰিজিম বুলি কয়। বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যনৰ কাৰণে বা যিসমূহ বায়'ডাইভাৰ্চিটি মেগা হটস্পট যিবোৰ আছে, সেইবোৰত কেনেকুৱা ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰি আছে। আমাৰ কালচাৰেল যিটো ভাইব্ৰেঞ্চি আছে, আমাৰ সাংস্কৃতিক যিটো বৈচিত্ৰতা আছে, ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিব পৰাকৈ কি ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে এইটো, আৰু তাক প্ৰেজেণ্টেশ্যন কৰিব লাগিব। এই দুটা হৈ গ'ল মূল কথা। এতিয়া মাজুলী আছে, আমাৰ লোককৃষ্টি সংস্কৃতিৰ সমাহাৰ আছে, বিহু আছে, আন আন লোককৃষ্টি সংস্কৃতিক বিভিন্ন প্ৰতিটো জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি সংস্কৃতি আছে। তাক উপস্থাপন বা গুৱাহাটীত যদি আজি চাব খোজে শ্ব'কেছ, গুৱাহাটীতে পাবলৈ নাই। আজি যদি বিদেশী পৰ্যটক এজন আহি কয় যে অসমৰ সকলো লোক সংস্কৃতিক মই কোনোবা এটা ঠাইত মই চাব খোজো, ক'ত চাব? ইউৰোপীয়ান ইউনিয়নে কিবা এটা কোৱাটোতকৈ ডাঙৰ কথা আমাৰ ৰাজ্য চৰকাৰে কি পৰিকল্পনা কৰিছে। গুৱাহাটী হওক, শিৱসাগৰ হওক, ঐতিহ্যপূৰ্ণ শিৱসাগৰ, যোৰহাট আমাৰ শৈক্ষিক বিদ্যাতনিক ৰাজধানী, সাংস্কৃতিক ৰাজধানী তেজপুৰ, এইবোৰত এটা এটা তেনেকুৱা ধৰণৰ চেণ্টাৰ গঢ়ি তুলিব লাগিব। আৰু যিবোৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে, যিবোৰ আন আন যিবোৰ বনাঞ্চল আছে, সেইবোৰক তাৰ মাজত থকা জৈৱ বৈচিত্ৰতা সংৰক্ষণ কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে। জলাশয়বোৰে আটাইতকৈ বেছি জৈৱ বৈচিত্ৰতা ধৰি ৰাখে, কিন্তু আমি দেখিছোঁ যে সাম্প্ৰতিক সময়ত বিভিন্ন প্ৰকল্প, বিভিন্ন ধৰণৰ মাটি তেওঁলোকে বিভিন্ন প্ৰকল্পৰ নামত আবণ্টনৰ সময়ত যিটো আটাইতকৈ বায়'ডাইভাৰ্চিটি ধৰি ৰখা যিবোৰ বিষয়, ৱেটলেণ্ড বুলি কয়, জলাশয় বুলি কয়, এইবোৰ ধ্বংসৰ মুখলৈ গতি কৰিছে। যেনেকৈ আমাৰ পলাশবাৰী বৰদোৱাৰ অঞ্চল, য'ত জনজাতীয় মানুহ প্ৰভাৱিত হৈছে। এইমছ য'ত গঢ়ি দিয়া হ'ল, তাত কোনো পৰিকল্পনা প্ৰস্তুত নকৰাকৈ তাৰ জলাশয়সমূহ ধ্বংস কৰা হ'ল। যি সময়ত আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈ আছোঁ, সেই সময়ত আমাৰ জলাশয় জৈৱ বৈচিত্ৰতা সংৰক্ষণ কৰি তাত পৰ্যটকৰ আকৰ্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।